এয়া হ'ল টফু। আজি আহক মাছালা টফু বনাওঁ। কেনেকৈ বনাই জানেনে বাৰু? মই দেখুৱাম আপোনালোকক। খুব ধুনীয়া হৈছে, ঘৰতে বনাইছোঁ। আজি আহক টফু বনোৱাৰ মেথডটো চাওঁ। এয়া হ'ল চয়াবিন দাইল। প্ৰায় 200 গ্ৰাম আছে এয়া। মই প্ৰায় 4 ঘণ্টামান তিয়াই থ'লোঁ। যদি গোটেই ৰাতিত তিয়াব পাৰে বৰ ভাল। এইটো মানে তিয়াই থ'লে ফুলি যায়, সেইকাৰণে অকণমান ডাঙৰ পাত্ৰ এটাত ল'ব লাগে। মই এইখিনি স্কিনখিনি আঁতৰাবৰ কাৰণে ভালকৈ ঘঁহি ধুলোঁ আৰু প্ৰায় 4-5 বাৰমান ধুইছোঁ আৰু ইয়াৰ স্কিনটো আঁতৰাইছোঁ। পানীবোৰ মই পেলোৱা নাই, সেই একেখিনি পানীয়ে ইউজ কৰিছোঁ আৰু বাৰে বাৰে হাতখনে মোহাৰি ভালকৈ এই স্কিনটো আঁতৰাই ধুই ল'লোঁ। এতিয়া মিক্সিত বাতিটোতে মই গোটেইখিনি দি ভালকৈ এটা পেষ্ট বনাই ল'ম। তাতে অলপমান পানী মিক্স কৰি দিছোঁ। এটা ফাইন পেষ্ট হ'লে ভাল হ'ব। ইমান ধুনীয়া এটা পেষ্ট হৈ গৈছে নহয়, মানে অকণো গোটা ভাৱ নায়েই ইয়াত। চাকনি এখনৰ ওপৰত কাপোৰ এখন দি পেলাই চাকি ল'ম আৰু এইখিনি প্ৰচেছটো একেবাৰে পনীৰ বনালে যেনেকুৱা হয় একেই। এতিয়া পেষ্টটো বহুত ডাঠ হৈ আছে। ডাঠ হৈ থকাৰ বাবে তাত মই অকণমান মিক্সি বাতিটোতে পানী অকণমান মিলাই এয়া এতিয়া চাকি ল'ম। অলৰেডি চাকিতে পানীটো তললৈ গৈছে, কিন্তু বিৰাট ডাঠ এটা মানে গাখীৰ ওলায়। তাৰপিছত এইটো আচলতে গাখীৰ বুলিয়ে ক'ব লাগিব, যিহেতু মই টফু বনাম। হৈ গ'ল, চাকি মই চেপি দিলোঁ। তাত আকৌ অকণমান মই তাতে পানী দি আকৌ প্ৰায় মানে ভালকৈ চেপিছোঁ আৰু ভালকৈ চেপিলে তালে তললৈ গাখীৰটো ওলাই যায়। আকৌ সেইখিনি মানে মই প্ৰায় 5-6 বাৰমান কৰিছোঁ। মানে প্ৰায় 6 বাৰমান পানী দি কৰোঁতে লাষ্টত গৈ পেলাই অকণ পাতল টাইপত গাখীৰটো ওলায়। এইখিনি ওলাই গ'ল, এইখিনি আটাৰ লগত মিক্স কৰি বনাব পাৰে। পূৰা প্ৰটিনৰ পৰিমাণ বহুত আছে ইয়াত। তাৰপিছত এইখিনি ওলাই গ'ল, প্ৰায় 1.5 লিটাৰমানে ওলালে। অকণমান গেছত গৰম হ'বলৈ দিলোঁ। মাছালা টফু বনাইছোঁ, সেইবাবে ইয়াত গোটা জিৰা দিছোঁ, অৰিগেনো দিছোঁ, চিলি ফ্লেক্স দিছোঁ, অকণমান কচুৰি মেথি দিছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰিলোঁ। মিক্স কৰি আৰু অলপ সময় উতলিবলৈ দিলোঁ। যেতিয়া ডাঠ হৈ আহিলে তেতিয়া অকণমান লাহে লাহে লৰালোঁ। ডাঠ হৈ অহাৰ পিছত তাতে মই এতিয়া 3 চামুচ পানী আৰু 2 চামুচ ভিনেগাৰ দিছোঁ আৰু এইটো প্ৰচেছ একেবাৰে পনীৰৰ নিচিনা। ভালকৈ মিক্স কৰি অকণমান দি পেলাই মই লাহে লাহে লৰাই দিলোঁ আৰু চালোঁ অকণমান ফাটিছে গাখীৰটো। তেতিয়া যিখিনি থাকিলে সেইখিনিও আকৌ মিক্স কৰি দিলোঁ আৰু সেইখিনি মিক্স কৰি দিয়াৰ পিছত ধুনীয়াকৈ ফাটি গ'ল আৰু এইখিনি মই অকণমান প্ৰায় 5 মিনিটমান ঢাকি থ'লোঁ। তাৰপিছত চালোঁ তাৰ ওপৰৰ পৰা এটা পানী নিচিনা ওলাইছে, ৰেডি হৈ গ'ল। এতিয়া গেছটোতো অলৰেডি অফেই কৰি থৈছিলোঁ। তাৰপিছত আকৌ অকণমান চাকনিখনত কাপোৰ এখন দি এইখিনি চাকি ল'লোঁ আৰু পানী যিখিনি আছে সেইখিনি তললৈ পৰি গ'ল। এইখিনি চেপা নামাৰোঁ, এনেকৈ থৈছোঁ। তাৰপিছত এতিয়া মই যিটো টফু মেকাৰ বা পনীৰ মেকাৰ আছে সেইটোকে মই এতিয়া ইউজ কৰিম আৰু এইটো বৰ ভাল। আপোনালোকক লাগে যদি ক'ব, মই লিংকটো দি দিম। তাৰপাছত এয়া এতিয়া টফু যিখিনি বনাই লৈছিলোঁ সেইখিনি মই ইয়াত দিলোঁ আৰু ভালকৈ প্ৰেছ কৰি দিছোঁ। দেখিছেনে তলফালে পানীটো ওলাই গৈছে। সেই আগৰ দিন নাই আৰু মানে যি টি বস্তু দি থকা। এইটো ইউজ কৰিব পাৰিলে বৰ ভাল। তাৰপিছতে মই ওপৰতে অকণমানি মোৰ খুন্দনাটো দিছোঁ, দি পেলাই এয়া অলপ সময় থ'লোঁ, প্ৰায় 20 মিনিট 25 মিনিট থ'লোঁ। বেছি ডাঠ হ'লেও ভাল নালাগে, বেয়া হ'ব টফু খাবলৈ। এই বস্তুটো ভাল কিন্তু দেই। আগতে বৰ কষ্ট কৰি মই পনীৰ বনাইছিলোঁ, এইবাৰৰ পৰা মানে ভাল হ'ল আৰু। মই এতিয়া ভাবিছোঁ এইটো অকণমান ৱেইট কৰি চামচোন। দোকানৰ পৰা কিনিলে দেখোন বহুত দাম লয়। মই 200 গ্ৰামত প্ৰায় 33 ৰুপিজ লৈছিলে। আপোনালোকে কিমানত কিনে ক'বচোন। আৰু টফুটো বনোৱাৰ পাছত কিমান হ'ব এইটো নাজানো। মই এটা ৱেইট কৰিছিলোঁ 237 গ্ৰাম আছে। এইখিনি হৈ গ'ল। এতিয়া মই কাট কৰি দেখাইছোঁ। একদম মানে ধুনীয়া, মানে পাৰফেক্ট হৈছে। মই প্ৰথমবাৰ বনাইছোঁ টফু, মই এনেই ভিডিঅ'তে দেখি আছিলোঁ। একদম পাৰফেক্ট হৈছে। আপোনালোকে এনেকৈ বনাই খায় নেকি ক'বচোন। এই নৰ্মেল টফুটো কিনি আনি খাইছোঁ, কিন্তু এনেকৈ মছলা টফু খোৱা নাই। টফু ৰেচিপি লাগিব নেকি ক'ব দেই, মই বনাই দেখুৱাম। আকৌ এটা ৰেচিপি লৈ আহি আছোঁ। বাই।